আমাৰ চাহ জনগোষ্ঠীয় লোকসকলৰ মাটিৰ যেটো ম্যাদি পাটা আমাক অধিকাৰী কৰিবলৈ গৈ আছে যেহেতু ইমান দিন আমি ভূমি হিচাপে জীৱন যাপন কৰি আছিলো কিন্তু আজি আমাৰ কাৰণে বহুত আনন্দৰ দিন বিজেপি জিন্দাবাদ হিমন্ত মামা জিন্দাবাদ বিজেপি জিন্দাবাদ হিমন্ত মামা জিন্দাবাদ বিজেপি জিন্দাবাদ बीजेपी जिंदाबाद बीजेपी जिंदाबाद हिमंत मामा धन्यवाद हिमंत मामा जिंदाबाद धन्यवाद आज दिनटा अंतत एक बेला टाइम हलो हमने आज ए हुबक क्षणय जिते সংকল্প প্ৰস্তাৱ আণ্ডাৰ ৰুল 115 শ্ৰী দেৱব্ৰত শইকীয়া সমাধান কৰাৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু কৃষকৰ আয় বৃদ্ধি কৰিবলৈ প্ৰত্যাহাৰ কৰিছে গতিকে উক্ত প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰা ধৰণৰ সন্মতি আছেনে যিসকল সপক্ষে আছে কওক হয় আমাৰ বিৰোধী দলৰ দলপতি শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া বাগিচাৰ শ্ৰমিকসকলৰ নিৰন্তৰ সমস্যাসমূহ সমাধানৰ বাবে সকলো জয়তে মই বিজেপি চৰকাৰখনক মই ধন্যবাদ জনাব বিচাৰিছোঁ যেহেতু আজি 200 বছৰ পাৰ হৈ গ'ল কিন্তু এই চাহ জনগোষ্ঠীয় লোকসকলৰ যি ভূমি পাট্টা প্ৰদান কৰাৰ তেখেতলোকে পদক্ষেপ লৈছে এই পদক্ষেপটোক মই লোৱাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যেহেতু ইমান দিন আমাক ভোট বেংক হিচাপে আন চৰকাৰ 200 বছৰ পাৰ হৈ গ'ল কিন্তু 200 বছৰ পাৰ হৈ যোৱাৰ পাছতো বহু চৰকাৰ আহিলে বহু চৰকাৰ গ'ল কিন্তু বিজেপি চৰকাৰৰ মুখৰ পৰা যি বাণী ওলাই যায় সময় লাগে কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা মামাই সময় লাগে যদিও সেই কাম কৰে সেইকাৰণে তেখেতক আমি দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু 10 বছৰ 15 বছৰ যিমান দিন তেখেতে কাৰ্যকাল চলাব পাৰে আমি তেখেতক ভোট দি জয়যুক্ত কৰাম বুলি আমি তেখেতক কথা দিছোঁ আৰু আজি বাগান আমি বন্ধ ৰাখিছোঁ যেহেতু আমি ভূমিহীন একোজন ভূমিহীন আমি ব্যক্তি আজি তেখেতে আমাক ম্যাদি পট্টা দি আমাক ভূমিৰ যি অধিকাৰ দিলে সেই পদক্ষেপৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু আজি আমি অল অসমত আমি বাগান বন্ধ দিয়াৰ ঘোষণা লৈছে আমাৰ অসম চাহ মজদুৰ সংঘই আৰু আমিও আজি বাগান বন্ধ ৰাখি আমি আনন্দৰ দিন যেহেতু আজি বহুত ফূৰ্তি কৰিছোঁ আমাৰ সকলো ৰাইজ ওলাই আহিছে এই আনন্দৰ শুভক্ষণত ফূৰ্তি কৰি আজি দিনটো কটাম বুলি আমি সবে ইয়াত ওলাই আহিছোঁ আৰু একত্ৰিত হৈছোঁ খুবেই ভাল লাগিছে প্ৰথমতেতো মই কম আমাৰ যিটো আমাৰ ৰাইজৰ ফালৰ পৰা পাতিলে আমাৰ মৰমৰ মামা তেখেতক অশেষ ধন্যবাদ জনাব বিচাৰিছোঁ যিহেতু আমি 200 বছৰ ধৰি আমি ইয়াত ধৰি লওক বসবাস কৰি আছিলোঁ তো আমাৰ তেনেকৈ মাটি পতা নাছিলে তো তেখেতে দিবলৈ আগবাঢ়িছে যেতিয়া আমি শুনি অশেষ ধন্যবাদ জনাইছোঁ বহুত আনন্দ হৈছোঁ আজি দীৰ্ঘদিনীয়া ধৰি দাবী আছিলে অসম জাতীয় চাহ জনজাতীয় ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া ধৰি আজি দাবী আজি 200 বছৰ অতিক্ৰম কৰিলে আমাৰ ব্ৰিটিছে যি আনিছিলে আমাক তো আজি যিটো ইতিমধ্যে গৃহীত হ'বলৈ গৈ আছে যিটো মাটি পট্টাৰ আদৰণি জনাইছোঁ চৰকাৰক আৰু লগতে আমাৰ যিখিনি দাবী আছিলে মজুৰি বৃদ্ধি 551 টকা সেইটো হ'ব লাগে আৰু লগতে আপোনাৰ আছিলে এছ টিকৰণটো যাতে চৰকাৰে যাতে এইটো বৃদ্ধভাৱে গ্ৰহণ কৰে তো আমাৰ চাহ জনজাতীয় ছাত্ৰ সন্থাৰ ফালৰ পৰা দাবী আছে যে অকল মাটি পট্টা দিলেই নহ'ব আৰু লগতে আমাৰ যিটো 551 টকা মজুৰি বৃদ্ধি দিব লাগিব আৰু লগতে এছ টিকৰণো কৰিলে আমি চৰকাৰক বহুত বহুত ধন্যবাদ জনাম তেতিয়া আজি আমাৰ অসম চৰকাৰে যিটো পদক্ষেপ লৈছে বিশেষকৈ দুখীয়া নিচলা চাহ জনগোষ্ঠীৰ ব্যক্তিসকলক মাটি পট্টাকৰণ আজি দিছে তাৰ বাবে আমি খুবেই সুখী আমাৰ শ্ৰমিকসকল খুবেই সুখী আৰু ইয়াত আমাৰ ভৱিষ্যতো বহুত কৰণীয় আছে সেইখিনিকে মই চমুকৈ আপোনালোকক হয় এই মুহূৰ্তৰ অনুভৱটো আপোনাক বুজাব নোৱাৰোঁ খুবেই সুখী আমি যেহেতু আমি চাহ শ্ৰমিকসকলে 200 বছৰ বসবাস কৰি অসমত এই 200 বছৰৰ পিছত যে অসম চৰকাৰে এনেকুৱা এটা সিদ্ধান্ত লৈছে তাৰ বাবে অসম চৰকাৰক ধন্যবাদ দিব বিচাৰোঁ লগতে যি ম্যাদি পট্টা আমাৰ মাটি পট্টা চৰকাৰীকৰণ কৰা হ'ব তাৰ বাবে সকলোৱে চাহ শ্ৰমিকসকলে সকলোৱে খুবেই সুখী আৰু এইটো এক আনন্দৰ মুহূৰ্ত লগতে আমাক চাহ শ্ৰমিকসকলক লগতে
তেওঁলোকক মজুৰি বৃদ্ধিটোৰ লগতে যদি দিয়ে আৰু লগতে তেওঁলোকক যিসকলে তেওঁলোকৰ প্ৰাপ্য সেই প্ৰাপ্যসমূহ যদি চৰকাৰে যদি এনেধৰণৰ আৰু পদক্ষেপ গ্ৰহণ কৰে ভৱিষ্যতলৈকে তেতিয়াহ'লে খুবেই আৰু ভাল লাগিব।